মাছ মাৰি আহি এতিয়া মোৰ চব্জি বাৰীখনত সোমাইছোঁ। আপোনালোকক দেখুৱাওঁ আজি মোৰ চব্জি বাৰীখন দেই, কি লগাইছোঁ। এয়া বন্ধাকবি আৰু ব্ৰকলি পুলি মানে প্ৰায় 20টামান ৰোৱা হ'ল আৰু আনিছোঁ অলপ। তাৰপিছত এইফালে লাই পুলি কেইটামান ৰোৱা আছে, সেইফালে অলপ ৰুইছিলোঁ, সেইখিনি মৰি গ'ল। তাৰপিছত এইফালে দিয়া আছে আলু, 1 কেজি আলু দিয়া আছে, এইবিলাক ওলাইছে পুলি, ধুনীয়াকৈ ওলাই আছে। তাৰপিছত এইয়া দিছোঁ গাজৰ, আৰু ইয়াত আছে লফা আৰু পালেং। এইফালে ওলাইছে লফা, ইয়াত পালেং, এইখিনি লাই আৰু এইখিনি লাইখিনি বহুত ঘন হ'ল, বহুত ডাঠ হ'ল মানে। তাৰপিছত এইখিনি হৈ গ'ল ধনিয়া, ওলাইছে আৰু গুটিবিলাক। এতিয়া যিহেতু মানে পুলিখিনি সৰু হৈ আছে, তো কেঁচুৱা বাচ্চাক যেনেকৈ দুগদানি দি খুৱায়, ঠিক তেনেকৈ মই এটা পানী বটল লৈছোঁ আৰু এই মুখনিটো ফুটা কৰি কিনে এই সৰু মানে যিখিনি পোখা ওলাইছে সিহঁতক এনেকৈ মানে পানী দিছোঁ। নহ'লে সৰহকৈ দিলে মৰি যাব নহয়, চেপেটা হৈ যাব। তো এই পদ্ধতিটো মানে কোমলকৈ পৰিব, মিহিকৈ, গছজোপা কষ্ট নাপাব, ধুনীয়াকৈ ডাঙৰ হ'ব। আৰু এয়া যোৱাকালি লৈ আহিছিলোঁ বন্ধাকবি, ওলকবি আৰু ব্ৰকলি কেইটামান, 10টা চবৰে 10টা আছে, 30টা আছে। এতিয়া এই 30টা ব্ৰকলি, বন্ধাকবি আৰু ওলকবি এইখিনি এতিয়া ৰুম। তাৰপিছতে আজি ৰাতিপুৱা ইয়াত সিঁচিলোঁ ৰঙা মৰিচা গুটি, এইখিনি ঢাকি ৰাখিছোঁ। ঢাকি ৰাখিলে মানে গাপ খাই কিনে সোনকালে ওলায়। আৰু ধনিয়া গুটিও তেনেকৈ 1 দিন পানীত তিয়াই থ'ব, তাৰপিছত পানীৰ পৰা উঠাই আকৌ 1 দিন ৰাখি দিব, তাৰপিছত চাব খুব কম সময়তে ওলাই যাব মানে। আপোনালোকে যদি ফ্ৰেছ চব্জি খাবলৈ বিচাৰে বা মন যায়, তেতিয়াহ'লে কোৰখন ল'ব ৰাতিপুৱা, বাৰীত যিমানকণ ঠাই আছে আধা ঘণ্টা সময় দিব আৰু একেবাৰে ফ্ৰেছ চব্জি খাব পাৰিব। আধা ঘণ্টা যদি কোৰ মাৰে বা কাম কৰে, আপোনাৰ বেলেগ এক্সাৰচাইজ প্ৰয়োজন নাই, শৰীৰটো এক্সাৰচাইজ হ'ব, প্লাছ আপুনি আপোনাৰ ঘৰতে একেবাৰে তাজা ফ্ৰেছ চব্জি খাব পাৰিব।